নমস্কাৰ, আপুনি চাই আছে নিউজ ফৰ আসাম। আপুনি কেতিয়াবা ভাবিছে নেকি E20 পেট্ৰল আসলতে কি? ইয়াক লৈ ইমান বিতৰ্ক কিয় হৈছে? সঁচাকৈয়ে E20 ব্যৱহাৰ কৰিলে গাড়ীৰ ইঞ্জিন নষ্ট হয় নেকি? আহক আজি বিষয়টো সহজ ভাষাত বুজি লওঁ। E20 মানে হৈছে 80% সাধাৰণ পেট্ৰলৰ লগত 20% ইথানল মিহলাই তৈয়াৰ কৰা এবিধ ইন্ধন। কিন্তু এই ইথানল হৈছে কুঁহিয়াৰ, মাকৈ আৰু আন কৃষিজাত উৎপাদনৰ পৰা তৈয়াৰ কৰা এক উল্লেখযোগ্য ইন্ধন। এতিয়া প্ৰশ্ন হ'ল, চৰকাৰে E20 কিয় আৰম্ভ কৰিছে? সবিশেষ জনাইছো আমাৰ এই প্ৰতিবেদন। E20 পেট্ৰল আসলতে কি? ইয়াক লৈ ইমান বিতৰ্ক কিয়? সঁচাকৈয়ে E20 পেট্ৰল ব্যৱহাৰ কৰিলে গাড়ীৰ ইঞ্জিন নষ্ট হয় নেকি? আমি সবিশেষ জনাইছো আজিৰ এই খবৰ। ভাৰত চৰকাৰে E20 ব্যৱহাৰ কিয় আৰম্ভ কৰিছে? কিয় ভাৰত চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে? E20 মানে হৈছে 80% সাধাৰণ পেট্ৰলৰ লগত 20% ইথানল মিহলাই তৈয়াৰ কৰা এবিধ ইন্ধন। আৰু ইথানল হৈছে কুঁহিয়াৰ, মাকৈ আদি কৃষি উৎপাদনৰ পৰা তৈয়াৰ হোৱা এক জৈৱ ইন্ধন। চৰকাৰে প্ৰদূষণ হ্ৰাস কৰা আৰু কৃষকসকলক লাভান্বিত কৰাৰ উদ্দেশ্যে E20 ব্যৱহাৰ কৰিছে। কিন্তু ইয়াক লৈ বিভিন্ন চৰ্চা আৰম্ভ হৈছে। বহুতো গাড়ীৰ মালিকে আশংকা প্ৰকাশ কৰিছে যে E20 ব্যৱহাৰে পুৰণি গাড়ীৰ ইঞ্জিনত বেয়াকৈ প্ৰভাৱ পেলাইছে। অৱশ্যে E20 সামঞ্জস্যপূৰ্ণ আৰু সঠিকভাৱে ৰক্ষণাবেক্ষণ কৰা বাহনত কোনো সমস্যা দেখা পোৱা নাই। কিন্তু অতি পুৰণি মডেলৰ বাহনৰ ক্ষেত্ৰত মানি চলাটো ভাল বুলি কোৱা হৈছে।